কোনে Okay, so আমি আজি লাইভ আছো কালচাৰেল মিক্সচাৰ পেজত এখন খুব সুন্দৰ এখন পপুলাৰ পেজ আমি সকলোৱে জানো কালচাৰেল মিক্সচাৰ আৰু আজি ইয়াতে লাইভ আহিবলৈ পাই আমি খুবেই বেছি সুখী আৰু তাৰ বাবে আমি এডমিন দীপজ্যোতিক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইয়াতে নিমন্ত্ৰণ কৰাৰ বাবে আৰু প্লিজ ইয়াৰ পেজখন অকণমান সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰিব নোৱাৰিতো ইউটিউবত পাৰি Okay, so পোনপ্ৰথমে আমি আমাৰ চিনাকিটো দি দিছোঁ আমি ৱণ্ডাৰ চিষ্টাৰ্ছ মই ৰূপাংকৃতা আৰু মই অলংকৃতা আৰু অসমবাসী ৰাইজলৈ এই লাইভটোৰ জৰিয়তে সকলোলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু লগতে অসমীয়া নৱবৰ্ষৰো হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ গতিকে আহিছে আমাৰ লাইভত কেইজনমান আহি আছে গতিকে আজি আমি অকণমান আপোনালোকৰ লগত কথা পাতিবলৈ আহিছোঁ অকণমান গীত গাবলৈ আহিছোঁ যিহেতু বিহু আৰু বিহুত আমি সকলোবোৰ বিহু বলীয়া ৰাইজ আমি অসমীয়া মানুহ সদায় বিহুৰ কাৰণে বলীয়া হয় কিন্তু এই বছৰ 2020 আমি অকণমান বেলেগকৈ বলীয়া হৈ আছোঁ ঘৰতে কিন্তু আমি ঘৰত থাকিও আমি বিহু পালন কৰিব পাৰোঁ উদযাপন কৰিব পাৰোঁ নিশ্চয়কৈ আৰু সকলোৱে নিজৰ পৰিয়ালৰ লগত এপাক নাচিব পাৰে এপাক যদি ঢোল বজাব জানে তেন্তেতো আৰু ভাল কথা নিশ্চয়কৈ গতিকে কিছুমানে হয়তো ঢোল বজাব পাৰে কিছুমানে হয়তো গাব পাৰে আমি অকণমান গাওঁ আৰু ইমান নোৱাৰোঁ কিন্তু অলপ চলপ পাৰোঁ চ' আমি তেনেকৈ যিখিনি পাৰোঁ আমি গাওঁ আমি নাচোঁ ঘৰত সেনেকৈ আমি উদযাপন কৰি আছোঁ বিহু আৰু পিঠা লাড়ু বনাইছোঁ চ' তেনেকৈ এইবাৰ অকণমান ব্যতিক্ৰমী কিয়নো এইবাৰ আমাৰ বিহু ফাংচনছ নাই প্ৰত্যেক বছৰ আমি এইখিনি আমাৰ এইটো ছিজন বুলি কোৱা হয় আৰু এই ছিজনত আমি পূৰা একদম বিজি হৈ যাওঁ কিন্তু এই বছৰ আমি একদম ৰেষ্ট আৰু এটা প্ৰফিট আছে ইয়াৰে আমি সকলো বস্তু যদি আমি পজিটিভ ৱেটো চাওঁ পজিটিভ ছাইডটো চাওঁ তেন্তে কিন্তু বহুত ভাল কথা সেইকাৰণে আমি এতিয়া ৰেষ্ট পাইছোঁ আমি লাইফত ৰেষ্ট নাপাওঁ আমিও এটা মানে মেচিন টাইপ হৈ গৈছোঁ ন মেচিন কাইণ্ড অফ চ' আমি উই জাষ্ট মানে অকল কামেই কৰি থাকোঁ আমিও শ্ব'জ কৰি থাকোঁ টোপনি নাই সেনেকৈ আমাৰ হেল্থটো তেনেকৈ বেয়াও হৈ গৈছে আৰু মইতো বহুত ক্ষীণাই গৈছোঁ চ' এতিয়া আই থিংক যদি অকণমান শ্ব'জ নকৰোঁ এতিয়া 3 months শ্ব'জ নহয় চ' সেইটো বহুত এটা ডাঙৰ পজিটিভ কাৰণ এতিয়া মই অকণমান হয়তো হেল্থ মেইনটেইন কৰিব পাৰিম মোৰ কাৰণে নিগেটিভ কাৰণ মই ছিজনত মই ক্ষীণাই যাওঁ মই ক্ষীণাই যাওঁ তাই ক্ষীণাই গ'লে তাইৰ লছ মোৰ ক্ষীণালে মোৰ কাৰণে লাভ বাট সেনেকৈ ক্ষীণাই কি লাভ ন মানে সেইটো কষ্ট ক্ষীণাই চ' তুমি এতিয়া এক্সাৰচাইজ কৰিব পাৰা তোমাৰ বহুত টাইম আছে তুমি এতিয়া এক্সাৰচাইজ কৰিব পাৰা ভাল হেল্থি বস্তু খাব পাৰা আমি ফাষ্টফুডৰ পৰা দূৰত আছোঁ সেইটো এটা বহুত পজিটিভ আৰু বহুত নতুন বস্তু শিকিব পাৰিছোঁ মই জানো বাচন ধুব এনেকুৱা নহয় মই সঁচাকৈ জানো বাচন ধুব আৰু এতিয়াও বেছি বাচন ধুইছোঁ এতিয়া বেছি জানিছোঁ আৰু প্লাছ কি ক'ম আৰু ফাষ্টফুডৰ পৰা দূৰত আছোঁ এইটো এটা পজিটিভ চ' আপোনালোকে কেইটামান হেৰি কওকচোন কি কৰি আছে আপোনালোকে আৰু লগতে কিবা এটা পজিটিভ কিবা এটা আপোনালোকে পাইছেনে এইটো লকডাউনৰ পৰা যে কিবা এটা এইটো পজিটিভ হৈছে মোৰ লগত বা এইটো পজিটিভ হৈছে গতিকে আমিও আপোনালোকক জানিব বিচাৰিছোঁ আৰু এইখিনিতে যিসকলে আমাৰ লাইভ ছেশ্যনত আহিছে আৰু কমেণ্ট কৰিছে জইন কৰিছে তেওঁলোকক অশেষ ধন্যবাদ ৰাইজ আৰু এইখিনিতে আপোনালোকৰ নামকেইটা আমি ল'বই লাগিব কাৰণ আপোনালোকে ইমান কষ্টকৈ আমাক কমেণ্ট কৰিছে আৰু লগতে গতিকে আমি আজি সকলোৰে কমেণ্ট পঢ়িম নাইবা নামকেইটাটো কমেই গতিকে প্ৰথমে নামকেইটা কৈ দিছোঁ ৰুমা বাবা নমি নিকজ্যোতি জ্যোতি প্ৰসাদ দীপজ্যোতি বৰা দীপজ্যোতি হি ইজ দ্য এডমিন অ'কে প্ৰাঞ্জল দাস অ'কে গতিকে ধুনীয়া লাগিছে বা থেংক ইউ ধুনীয়া ইমান নাই লগা কাৰণ বেছি তেনেকৈ একো কৰা নাই অকণমান লিপষ্টিক লৈছোঁ ফুটটো লৈছোঁ গতিকে আৰু অকণমান লিপষ্টিক ইয়াতে ঘঁহি দিছোঁ সেইখিনিয়ে কৰিছোঁ 10 মিনিটত ৰেডি হৈ গৈছোঁ এনেই হ'লে আমি যেতিয়া বিহু ফাংচনছত মানে যেতিয়া যাওঁ তেতিয়া আমাৰ 2 ঘণ্টা লাগে এজনীৰ গতিকে এতিয়া আমি নিজে সেইখিনি মেকআপ নহ'লে সেনেকুৱা ভাল আছে ন সেইটোও প্ৰফিট স্কিনো ভাল হৈছে এইকেইদিন চ' মেকআপৰ পৰা দূৰত আছোঁ প্ৰাঞ্জল শুভম অ'কে চ' আপোনালোকক সকলোৰে আজি মেছেজ আমি আপোনালোকৰ নামকেইটাটো পঢ়িমেই আৰু
নীপজ্যোতি বা দুয়োগৰাকী বিহুৰ শুভেচ্ছা থাকিল ইয়া নীপজ্যোতি তোমালৈও থাকিল আমি দিছোঁ ন শুভেচ্ছা অঁ দিছোঁ ইয়া মোৰ মনত নাই কিন্তু অ'কে আমাৰ এই মনত নাই চ' পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা আৰু লগতে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা উলগ যাচিলোঁ সকলোলৈ মই কেতিয়াবা যাতা বকো প্লিজ মোক ক্ষমা কৰি দিব মানে মই কিবা বেলেগ ভাবোঁ আৰু মুখেৰে কিবা বেলেগ ওলাই যায় সেইটো এটা মোৰ বহুত ডাঙৰ এটা প্ৰব্লেম হয় কিন্তু আপোনালোকে হয়তো মোক মাফ কৰি দিব বুলি মই ভাবোঁ অ'কে শেখৰ হাই হেল্ল' এভৰিৱান আপোনালোকে জইন কৰাৰ কাৰণে অশেষ ধন্যবাদ আৰু গতিকে আপোনালোকক সুধিব বিচাৰিছোঁ পোনপ্ৰথমে যে আপোনালোকৰ খবৰ কেনেকুৱা গতিকে প্লিজ কমেণ্টত খবৰ প্লিজ আপোনালোকে দিয়ক মানে লিখি দিয়ক আপোনালোকৰ যদি খবৰ ভাল বুলি লিখক তেতিয়া হয়তো সেইটো দেখি আমি ভাল পাম নহয় জানো ৰিংকু ডেকা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে থেংক ইউ ৰিংকু বিগ ফ্ৰেণ্ড মিনছ এ লট গতিকে এটা কাম কৰোঁ যিহেতু বহাগ বিহু হয় বিহুৰ সময়ত এটা বিহুৰে আৰম্ভণি কৰোঁ হয় যিহেতু আমি বহাগ বিহুৰ বাবে এটি বিহুৰ গীত এটি কৰিছিলোঁ আৰু বিৰাট হেঁপাহ আছিল গাবলৈ একচুৱেলি ষ্টেজত মঞ্চত কিন্তু এইবাৰ যিহেতু নহ'ল তথাপি আপোনালোকৰ আগত অকণমানটো গাব পাৰোঁ নিশ্চয়কৈ আৰু আপোনালোকে এপাক নাচিলে ভাল লাগিব যদি কোনোবা নাচনি আছে অকণমান নাচিলে ভাল লাগিব আৰু আমাৰ ঢুলীয়াই অকণমান বজাই দিলে ভাল লাগিব আপোনালোকে এই গীতটি বহাগী 2020 আমি আমাৰ বহুত ৰিচেণ্টলি আমি মুক্তি দিছোঁ 2 মাহ হৈছে 2 মাহ আজি হৈছে কমপ্লিট আজি য়েছ আৰু 2 মিলিয়ন ভিউজ প্লাছ ক্ৰছ কৰিছে এতিয়ালৈকে আৰু মৰম দিয়ক আৰু আশীৰ্বাদ দিয়ক লিংকটো মই কেপশ্যনত দিয়ে দিছোঁ আমাৰ লাইভৰ ওপৰত গতিকে আপোনালোকে চাব প্লিজ আৰু মৰম দিব ঠিক আছে গতিকে বহাগীৰে আৰম্ভ কৰিছোঁ অ'কে এইটো ন অ'কে অ' বহাগী কেলৈ তই আহিলি অ' কলিপি কেলৈ তই বিনালি অ' বহাগী কেলৈ তই বিনালি অ' বহাগী গাঁৱৰ ডেকা গাভৰু অ' বহাগী বলিয়াও কৰিলি তই মোৰ শুনতি শুনাই চিৰিপ কৰি মোৰ শুনতি শুনাই কাপোৰ ধুই আছিলো মোৰ শুনতি শুনাই চিৰি লৈ তলৈ চাই থেংক ইউ গতিকে আমি আপোনালোকৰ খবৰ সুধিছিলোঁ যে আপোনালোকৰ খবৰ কেনেকুৱা প্লিজ আমাক কমেণ্ট ছেকশ্যনত আপোনালোকৰ খবৰখিনি আমাক প্লিজ দিয়ক মানে আমি বহুত ৰখি আছোঁ আপোনালোকৰ খবৰ জানিবলৈ গতিকে বৰ্ষা কাশ্যপ আপোনালোকলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ অ'কে থেংক ইউ বৰ্ষা কৌশিক ৰঙালী বিহুৰ শুভেচ্ছা তোমালৈও থাকিল গতিকে আপোনালোকৰ খবৰ কেনেকুৱা আমি সুধি আছোঁ প্লিজ আমাক অকণমান জনাওক আপোনালোকৰ খবৰ কি কৰি আছে ঘৰত এইকেইদিন লকডাউনৰ সময়ত আপোনালোকে কেনেদৰে সময়বোৰ কটাইছে সেইটো জানিব বিচাৰিছোঁ আমি আৰু আমিনো আজি কেনেকৈ আৰম্ভ কৰিছোঁ অকণমান শ্বেয়াৰ কৰি দিওঁ আপোনালোকৰ লগত নিশ্চয় গতিকে আজি আমি ৰাতিপুৱা সোনকালে উঠিলোঁ দুজনীয়ে নহয় গোটেই পৰিয়ালটোৱে উঠিলোঁ বাৰু সোনকালে উঠি পেলাই আমি ঘৰ চৰ পৰিষ্কাৰ কৰিলোঁ ভালকৈ মই গোটেই ঘৰটো ধুনীয়াকৈ মুচিলোঁ আৰু শুনিলোঁতো মই গোটেই ঘৰটো ধুনীয়াকৈ মুচিলোঁ অ'কে গতিকে তাই ঘৰ মুচিব নাজানে কি নাজানে মই জানো এনেকুৱা নহয় যে মই নাজানো মই জানো সেইকাৰণে মই তাইক শুনাইছোঁ আৰু তাই কি কৰিছে সোধক আজি মই বাচন ধুইছোঁ এগালমান বাচন ধুইছোঁ এণ্ড মোৰ বাচন ধুই আজি বহুত ভাল লাগিছে বহুত দিনৰ মূৰত ধুইছোঁ কিন্তু বাচন ধুইও তাই ভাল লাগে দেই অ'কে মানে ভাল লাগিছে বিকজ মানে চেয়াৰ টেয়াৰ লৈ পেলাই বহি পেলাই ধুইছোঁ তাইৰ একচুৱেলি বাচন ধুওঁতে বহি লৈছে দেই চেয়াৰত মানে আৰামছে বাচনখিনি ধুই আছে মানে আৰামত বহি মেলি গান শুনি অ'কে চ' মই ঘৰখিনি মুচিলোঁ ধুনীয়াকৈ ঘৰটো মুচিলোঁ ধুনীয়াকৈ তাই বাচন ধুলে আৰু আমি গোটেইকেইটাই ধুনীয়াকৈ গা পা ধুই ভগৱানৰ ওচৰত সেৱা কৰি আমি দৈ চিৰা খালোঁ আৰু দৈ আমি ঘৰতে বনাইছোঁ এইবাৰ যিহেতু সকলো ইমান পাৰফেক্ট হোৱা নাই কিন্তু খাব পৰা হৈছে
খাইছোঁ আৰু পৰম্পৰাটো ৰাখিছোঁ মানে হয় গতিকে ইয়াতে কৈছে খবৰ ভাল বা হেৰিয়ে কৈছে ৰিংকুই অ'কে শুনি ভাল লাগিল কৌশিকে ভাল ভাল সকলোৱে বঢ়িয়া প্ৰাঞ্জল দা কাৱা কাৱা হে মই ভাইটিৰ মুখত শুনিয়ে থাকোঁ আপোনাৰ কথা ভাস্কৰ জ্যোতি লহকৰ ভাস্কৰ জ্যোতি আমাৰ লগতে গাইছিলে তেওঁ দুখনমান মঞ্চত আৰু তেওঁ বহুত ভাল গায় চাংচাৰিত থাকে নেকি চাংচাৰিত বংকিম হেপী বিহু বা হেপী বিহু চিত্ৰৰঞ্জন বিহুৰ শুভেচ্ছা থাকিল বাইদেউ তোমালৈও থাকিল আপোনালোক সকলোলৈ থাকিল কৰিশ্মা বৰদলৈ ধুনীয়া বা থেংক ইউ আই এম চিয়'ৰ তুমি বেছি ধুনীয়া বাৰু ঠিক আছে আমি পুনৰবাৰ এটি গীত গাই দিছোঁ আমাৰ এলবামৰ পৰা বাবৰি বাবৰি গাওঁ নেকি অ'কে বাবৰিটো তই কালিমা হৈ গ'লি অ'কে চ' বাবৰিটোত বহুতে টিকটক কৰিছে সেইবাবে ধন্যবাদ আৰু আপোনালোকে প্লিজ বাবৰিটো আমাৰ চেনেলত গৈ চাব আমাৰ অফিচিয়েল চেনেল ৱণ্ডাৰ চিষ্টাৰ অফিচিয়েল তাতে গৈ বাবৰি চাব অকণমান গাই দিছোঁ অকণমান প্ৰেমৰ গীত যদি আপোনালোকৰ লাভাৰ্ছ আছে তেন্তে আপোনালোকৰ লাভাৰ্ছ সকলোলৈ এই গীতটি ডেডিকেট কৰি কি কাৰণে এইকেইদিনটো আপোনালোকে লগ পাব পৰা নাই তাতে আৰু ৰঙালী বিহু কিমান ৰঙৰ উৎসৱ হয় এইটো মানে ৰঙীন হৈ থাকিব মন যায় মনটো আমাৰ ৰঙীন হৈ থাকে গতিকে লগ পাব পৰা নাই গতিকে সেই কাপলছসকলৰ বাবে স্পেচিয়েলি ডেডিকেট কৰিছোঁ এই কাঞ্চ নহয় আলি ঢাকি পৰে হালিকি চক চক চাক চক চক চাক তোলে বাজে বুকুত প্ৰেমৰে ঝিন চক চাক আলি ঢাকি পৰে হালিকি চক চক চাক চক চক চাক তোলে বাজে বুকুত প্ৰেমৰে ঝিন চক চাক বাবুৰি মৰমৰ বাবুৰি নাচে হালি জালি বুকু তোকে বিচাৰি বাবুৰি মৰমৰ বাবুৰি নাচে হালি জালি বুকু তোকে বিচাৰি লৈ যাহি এখন থৈ যা তোৰে মন লৈ যাহি এখন থৈ যা তোৰে মন নোৱাৰি থাকিব নোৱাৰি তোৰ পৰা তৰি থেংক ইউ মায়ে শুনা পাবনে মোক মোবাইলটো আনিব অ'কে মোৰ মোবাইলটো আনি দিয়াচোন এইখনত আছে থেংক ইউ অকণমান কমেণ্টছ পঢ়ি দিয়া তুমি অ'কে পুনৰবাৰ অকণমান কমেণ্টছ পঢ়ি দিছোঁ বাৰু মায়ে পঢ়ে আমাৰ লাইফটো মই মোৰ পৰা শ্বেয়াৰ কৰি আছোঁ হা তুমি তেতিয়া দেখি যাবা ৰ'বা ৰিংকু ডেকা বা আপোনালোকৰ গান শুনি খুব ভাল লাগে থেংক ইউ ৰিংকু সকলোৰে কমেণ্টবোৰ পঢ়ি দিয়া আখতাৰ খান বিহুৰ শুভেচ্ছা থাকিল থেংক ইউ মই শ্বেয়াৰ কৰি আছোঁ ৰ'বা মই শ্বেয়াৰ কৰাৰ লগে লগে তুমি পাই যাবা বৰষা কাশ্যপ মোৰে ভাইটি হয় সি এণ্ড আপোনালোকৰ দুটাকে বহুত ভাল লাগে লাভ ইউ বোথ বা থেংক ইউ মই বৰষা শ্বেয়াৰ কৰিছোঁ চোৱাচোন থানেশ্বৰ মৰাণ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল তোমালোকৰ গান শুনি বহুত ভাল লাগে থেংক ইউ প্ৰাঞ্জল দাস টণ্ডিন কি হয় এইটো ধুনীয়া লাগিছে বা থেংক ইউ ছ' মাছ আমাৰ পেজৰ পৰাও শ্বেয়াৰ কৰিব পাৰি ৰিখিল গগৈ এফ বি নাইচ বা থেংক ইউ পাইছা ছ' মা? মাছ পাইছা ন ভিলেজ অসম হেল্ল' বা হাই That's my mom. মা চাই আছে প্ৰাঞ্জিত পৰাশ ৰঙালী বিহু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা থাকিল ধন্যবাদ আপোনালৈও থাকিলে ঠিক আছে গতিকে আমি জানিব বিচাৰি আছিলোঁ যে আপোনালোকেনো ঘৰত কি কৰি আছে এইকেইদিন যিহেতু লকডাউন আৰু আমি যিহেতু বাহিৰত ওলাই যাব পৰা নাই আৰু যিহেতু আমাৰ অনুষ্ঠান যোৱাকালিৰ পৰা হোৱাৰ কথা আছিলে কিন্তু
এতিয়া আমি ঘৰতে অনুষ্ঠান কৰিব লাগিব ঘৰতে অনুষ্ঠান কৰি আছোঁ আমি গাই আছোঁ আমি নাচি আছোঁ গতিকে আপোনালোকেও আশা কৰোঁ যে সকলোৱে যেন এই পৰম্পৰাটো আমি ৰক্ষা কৰোঁ আমি সকলোৱে যেন ঘৰতে থাকি পেলাই আমি নাচোঁ অকণমান নাচি দিব পাৰে অকণমান গীত গাব পাৰে বিহু নাম এফাকি গাব পাৰে গতিকে তেনেকৈ উদযাপন কৰিব পাৰে ইভেন আমাৰ আইতাই গাইছে চ' আপোনালোকেও পাৰিব নিশ্চয়কৈ আৰু এতিয়া ডিজিটেলিটো সকলোৱে দিয়েই আছে ফেচবুকত হওক ইনষ্টাগ্ৰামত হওক মই দেখি আছোঁ খুবেই ভাল লাগিছে আৰু এইখিনিতে আমি কৈ দিছোঁ যে আমি বেছি এক্টিভ থাকোঁ ইনষ্টাগ্ৰামত গতিকে আপোনালোকে আমাক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে অলংকৃতা কলিতা আৰু ৰূপাংকৃতা কলিতা চ' ইয়া আপোনাৰ পৰা অকণমান কথা পাতোঁ গতিকে এটা প্ৰশ্ন লৈ আহিছোঁ মানে এই প্ৰশ্নটো আমি প্ৰত্যেকখন মঞ্চতে আমি সোধা হয় কি কাৰণে বহুত কনফিউজ থাকে মানুহবোৰ যে কোনগৰাকী ডাঙৰ কোনগৰাকী সৰু টুইনছ হয় নে নহয় গতিকে আপোনালোকে যদি ক'ব পাৰে তেন্তে ভাল লাগিব আপোনালোকে কি ভাবে আমি টুইনছ হয় নে নহয় আৰু যদি নহয় তেন্তে কোনগৰাকী ডাঙৰ আৰু কোনগৰাকী সৰু আমাক অকণমান জনালে ভাল লাগিব আমি টুইনছ হয় নে নহয় বাৰু ফাৰ্ষ্ট কুৱেশ্যন এইটো আমাৰ ৰাইজে কি কয় সেইটো আজি দেখা পাম বাৰু বহাগী গানটো গাব নেকি বহুত ভাল লাগে থেংক ইউ তপন এণ্ড দীপান্বিতা হাই দীপান্বিতা হেপী ৰঙালী বিহু গণেশ স্পেইনী হাই স্পেইনী হেপী ৰঙালী বিহু অ'কে চ' আমি বহাগী ইতিমধ্যে গালোঁ আৰু পুনৰবাৰ গাই দিম আপোনালোকৰ কাৰণে কি মোৰ বেষ্ট ফ্ৰেণ্ড মনমেৰী ইজ ৱাচিং অ'কে চ' ইয়া বহাগী আমি গালোঁ আৰু এতিয়া আপোনালোকে ক'ব লাগে যে আমি দুগৰাকী টুইনছ হয় নে টুইনছ নহয় আৰু কোনগৰাকী ডাঙৰ আৰু কোনগৰাকী সৰু কিন্তু এই প্ৰশ্নটো আমি প্ৰত্যেকখন মঞ্চত সোধা হয় আৰু আফটাৰ শ্ব' আমি যেতিয়া ক্লিয়াৰ কৰি দিওঁ তথাপিও আমাক সুধিয়ে থাকে তোমালোকৰ ভিতৰত ডাঙৰ কোনজনী সৰু কোনজনী গতিকে সেইটো কোৱাৰ পাছতো মানুহবোৰৰ কনফিউজনটো শকতজনী সৰু মোক শকত কেলে কয় বাৰু শকত মোৰ লগত থাকিলে শকত মানে মই ইমান কষ্ট কৰি ক্ষীণাই আছোঁ সেইটো নহয় মানে মোৰ লগত যোনে থাকে সি শকত কি কাৰণে মই মানে বেছি ক্ষীণ এইটো মই মানি গৈছোঁ গতিকে আপোনালোকে মোক অকণমান আশীৰ্বাদ কৰিব যেন মই এই বিহুত এই 3 মাহ আমাৰ ফাংচনছ নাই আমি বেকাৰ হৈ থাকিম গতিকে এই বেকাৰ মাহকেইটা 3 মাহত যেন মই অকণমান ৱেইট গেইন কৰোঁ সেইটোৱে বুলি মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ কিন্তু মোৰ ভগৱানে এতিয়ালৈ প্ৰাৰ্থনাটো শুনা নাই প্লিজ আপোনালোকে মোৰ কাৰণে প্ৰেয়াৰ কৰিব যাতে ভগৱানে শুনে মোৰ কাৰণে মানে আপোনালোকৰ কাৰণে মোৰ কাৰণে লিপষ্টিক লগোৱা গৰাকী ডাঙৰ অ'কে আৰু সেইটো কৈছে তাইও লিপষ্টিক লগাইছে দে তাই মোতকৈ অকণমান লাইট লগাইছে মই নিউড শ্বেড দেৱজানী সংগীতা ডেকা ময়ো বহুত ক্ষীণ বা আমাৰ বহুত দুখ লাগিছে সেইটো কথা শুনি মনে লিখিছে হেপী ৰঙালী বিহু বাই নলন হেপী ৰঙালী বিহু মনময়ূৰী মই তাইক দিছোঁ অলৰেডি অ'কে চ' কৌশিকে লিখিছে ৰূপাংকিতা ডাঙৰ এণ্ড অলংকৃতা সৰু অ'কে কৌশিকে লিখিছে আমি সুস্মিতাই লিখিছে ৰূপাংকিতা বা ডাঙৰ ৰিংকুৱে লিখিছে টুইনছ নহয় নে কিবা মানে অকণমান কনফিউজ হৈ আছে বাৰু যে টুইনছ গৌৰৱে কৈছে আই থিংক ৰূপাংকৃতা ডাঙৰ নেকি তাৰপাছত যে মজমুলে কৈছে শকতজনী সৰু অ'কে বেচেৰি মোক শকত কৰোঁতেই গৈছে আৰু মোৰ লগত থাকিলে মানে সকলোবোৰ শকত কি কাৰণে মই মানে বেছিয়ে ক্ষীণটো সেইবাবে মোক মানে ইমান জোকাই মানুহে কয় যে তোক কি ঘৰত খাবলৈ নিদিয়ে তাৰপাছত তই মোকো জোকাই ন যে মই খাই দিওঁ তোৰ খানাবোৰ তই নাখাৱ এনেকৈ কয় যে তোমালোকৰ ডাঙৰ তুমি খাই দিয়া ন খানাবোৰ তাক কেলে খাব নিদিয়া বাৰু তুমি কিয় খাই দিয়া আৰু বৰষুণৰ ফাকেৰে বোলে মই গুচি যাওঁ তেনেকুৱা আৰু নহয় দেই ইমানটো ক্ষীণ নহয় বাৰু অ'কে প্ৰাঞ্জিত তাৰপাছত সুস্মিতা গণেশ কৌশিক তপন ৰিংকু ঢেৰ আহিছে মেছেজ প্ৰাঞ্জিত পৰাশ বিহু এটি গাওক দুগৰাকী নিশ্চয় প্ৰিয়ংকা কলিতা ৰূপাংকৃতা ডাঙৰ অলংকৃতা সৰু প্ৰিয়ংকাই লিখিছে মজমুল আক্তাৰ শকতজনী সৰু অ'কে
আই থিংক ৰূপাংকিতা ডাঙৰ নেকি, সুস্মিতা অ'কে এইবিলাক পাইছোঁ। বিজয় শকত ক্ষীণৰ কি কথা ন, ক্ষীণজনী ডাঙৰ কথা আছে বহুত, মানে মানুহে তেনেকৈ কৈ আছে ন যে শকতগৰাকী সৰু বা শকতগৰাকী ডাঙৰ, চ' তেনেকৈ কয়। চেৰেক এবাৰ গাই দিয়া। চিয়'ৰ স্পেইনে তোমাৰ কাৰণে গাই দিম। আৰু হেপী প্ৰফুল্ল, প্ৰসঞ্জিত, জনাৰ্দন, অঞ্জন, মজবুল, প্ৰিয়ংকা, তপন, চেৰেক বাঢ়নি মাৰোতে গাব লাগে। নাজমুদ্দিন চেৰেক আহমেদ। অ'কে, চেৰেক গোৱাৰ আগতে আমি আপোনালোকৰ কনফিউজনটো ক্লিয়াৰ কৰি দিছোঁ। গতিকে আমি টুইনছ নহয়, আমি টুইনছ নহয়, আমি টুইনছ নহয়, 3বাৰ ক'লোঁ, এইটো চাগে মনত এইটো কনফিউজন ক্লিয়াৰ। নেক্সট, কোনগৰাকী ডাঙৰ এণ্ড কোনগৰাকী সৰু? ডাঙৰ হৈছে মই, শকতজনী, তয়ো মোক কয়, এণ্ড সৰু হৈছে ক্ষীণজনী। গতিকে আশা কৰিছোঁ যে আপোনালোকৰ এইটো কথা মনত ৰ'ব, কিন্তু এই কথাটো কাৰোৱে মনত নাই। আমি চাগে গোটেই লাইফ টাইম কৈ যাব লাগিব যে আমি কোনগৰাকী ডাঙৰ কোনগৰাকী সৰু, কাৰণ শ্ব'ৰ পাছত আকৌ শেষ হোৱাৰ পাছত আমাক আকৌ সোধে পুনৰবাৰ যে তোমালোকৰ ভিতৰত ডাঙৰ কোন সৰু কোন। গোটেই যেতিয়া মহাভাৰতখন শেষ হৈ যায় তেতিয়া সোধে অৰ্জুন কোন, সেনেকুৱা কথা আৰু। গতিকে বহুতে চেৰেক ৰিকুৱেষ্ট কৰিছে, গতিকে চেৰেক গাইছোঁ আপোনালোকৰ কাৰণে। অ'কে, আৰু যিসকলে নাচিব পাৰে অকণমান ঘৰতে অকণমান নাচি দিলে ভাল লাগিব দেই। আমাৰো এনেকুৱা ফিল হ'ব যেন আপোনালোকে নাচি আছে। চাহ খাই খাই লাইভ কৰি আছোঁ, কাৰণ আমি আজি বহুতকেইটা পেজৰ পৰা লাইভ কৰি আছোঁ একচুৱেলি। চ' ডিঙি এইটো 3 নম্বৰ। আৰু কালচাৰেল মিক্সচাৰ এইখন ন পেজখন আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। অ'কে, ঠিক আছে, আপোনালোকৰ পৰা চেৰেক গাইছোঁ। जाती बंद पानी तिमी भन्ने बनेना, कंचा मलाई तिम्रो माया चेहन्छ किन तिमी यति मलाई दुःख दिएका, किन तिमी यति मलाई दुःख दिएका। ओइ सेक्से बढाउने मारो दिघलको पोदोली जानु या बेली, ओइ केक साइकेलर माथुनी साउदिङी मेली, ओ देहा तुमक देखो बोली, ओइ दुबु हल रांधुनी बेली, मरु होई तुमके भाबी कियो मारिसा मरम गुची गुची, ओ देहा मरम गुची गुची। थैंक यू। আমাৰ ঢুলীয়া ঋষিকেশ দা ইজ ওয়াচিং। ঋষিকেশ দা, তুমি কি কৰিছা পিছে? ঢোল বেয়া লাগিছে নাই? শ্ব'টো নাই আমাৰ। আমাৰ এইবাৰ জুনিয়ৰ ঋষিকেশ দাও জন্ম পাইছে একচুৱেলি, আৰু তেওঁৰ লগতো বিজি, আৰু তেওঁৰ লগত অকণমান ভালকৈ টাইম স্পেণ্ড কৰিব পাৰিব এইবাৰ। তাকে দেউতাক পুতেক একেলগে অকণমান তাক ঢোল শিকাই দিয়া, যাতে সি অহা বছৰৰ পৰা আমাৰ লগত একেলগে প্ৰগ্ৰেম কৰিব পাৰে। ইমান সৰু হৈ কেনেকৈ বজাব? 2 বছৰমান হ'ব চাগে তেতিয়ালৈ। অ'কে, চ' কি কৈ আছিলোঁ আমি কি কৈ আছিলোঁ যে আমি ঘৰত কেনেকৈ আপোনালোকে ঘৰত টাইম স্পেণ্ড কৰি আছে আমাক জনাওক, আমি জানিব বিচাৰিছোঁ। আৰু এতিয়া বৰ্তমান আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। যিহেতু আমি মানে কালচাৰেল মিক্সচাৰ পেজৰ পৰা লাইভ গৈ আছোঁ, আৰু এইটো তাইৰ মোবাইলৰ পৰা গৈ আছোঁ, আৰু এই মোবাইলত টাইম একো নেদেখুৱাই, গতিকে আপোনালোকে প্লিজ টাইমটো আমাক জনাওক। আপোনালোকে ক'ব পাৰিব নেকি যে এতিয়া কেইটা বাজিছে? কমেণ্ট ছেকশ্যনত লিখি দিয়ক এতিয়া কেইটা বাজিছে। একো বাজা নাই নেকি? পোৱা নাই এটাও কমেণ্ট। গতিকে ৰাইজ এতিয়া কেইটা বাজিছে ঘড়ীত, মানে সময় কিমান হৈছে? অ'কে, পাইছোঁ, ইটছ 8:26 ৰিংকু। অ'কে, আমাৰ যাবৰ সময় হৈছে আৰু, তাৰমানে লাহেকৈ হাউ চুইট মেছেজ আহি আছে। সুস্মিতা, সংগীতা, ৰাজীৱ, আপোনালোক বহুত চুইট হয়। মই জাষ্ট এনেই এটা টাস্ক কৰি আছিলোঁ আপোনাৰ লগত, আপুনি আমাক
এইটো ৰিপ্লাই দিলে সেইটো বহুত ডাঙৰ কথা মোৰ লগত মোৰ চেলটো আছে মই ইয়াতে টাইমটো চাব পাৰিলোহেঁতেন কিন্তু নাই মই চোৱা নাই মই আপোনালোকৰ পৰা জানিব বিচাৰিছিলোঁ এণ্ড আপোনালোক ইমান বেছি চুইট হয় যে আপোনালোক সকলোৱে এনেকৈ আমাক ৰিপ্লাই কৰিছে চ' থেংক ইউ ছ' মাছ গাইজ গতিকে এটি শেষত এটি গীত গাই আমাৰ এই লাইফটো শেষ কৰিছোঁ বহাগীয়ে গাওঁ কাৰণ বহুত বহাগী। অথনিৰ পৰা বহাগী খুজি আছিলে আমি প্ৰথমতে বহাগীটো গালোঁ কিন্তু তাৰ পাছত যোনে নতুনকৈ জইন কৰিলে তেওঁলোকে হয়তো শুনিব বিচাৰিছে গতিকে বহাগী গাই আমাৰ লাইফটো এণ্ড কৰিম আৰু ধন্যবাদ সকলোকে ইমান আপোনালোকে যে আহিছে এই লাইফটো জইন কৰিছে সেইবাবে ধন্যবাদ আৰু ৰিপ্লাই কৰিব নোৱাৰিলোঁ কিন্তু আপোনালোকৰ সকলোৰে নামটো আমি শেষত হ'লেও আমি এবাৰ কৈ দিম সেইকাৰণে আপোনালোকে যদি আপোনালোকৰ সময়কণ দিছে আমিও আমাৰ সময়কণ আপোনালোকক এইখিনিতো দিব পাৰোঁৱেই নিশ্চয়কৈ ঠিক আছে ও বহাগী কেলৈ তই আহিলি ও কুলিতি কেলৈ তই বেনালি ও বহাগী কেলৈ তই আহিলি ও কুলিতি কেলৈ তই বেনালি ও বহাগী গাঁৱৰ ডেকা গাভৰু ও বহাগী বলিয়াই কৰিলি তই ধন্যবাদ এবাৰ পঢ়ি দিয়া চবৰে নামখিনি অ'কে চ' পল্লৱ চৌধুৰী গুড নাইট বা গুড নাইট সংগীতা নেক্সট কিন্তু পেজত লাইভত আহিব বা মই বেছি চাব নাপালোঁ অ'কে চিয়'ৰ অ'কে তাই অহা নাই সেইকাৰণে মোক চিকুটি দিছে ৰাজীৱ বাবু অৰূপ কলিতা ৰাজীৱ বিজয় ৰাজু মনমুৰে কৈছে বাবৰি বাবৰিটো গালোঁ বাৰু কিন্তু তোমাৰ কাৰণে আকৌ এবাৰ গাই দিছোঁ বিকজ তাই মোৰ আৰু বেষ্ট ফ্ৰেণ্ড হয় স্পেইনে ইমান ধুনীয়া নাচিছে এইটো গীতত ইয়া স্পেইনে গতিকে থেংক ইউ ছ' মাছ বহুত ধুনীয়া লাগিছে মোৰ তোমাৰ ডান্সটো সঁচা ক'ব গৈছোঁ গতিকে তোমালোক দুজনীৰ কাৰণে স্পেচিয়েলি গাই আছোঁ মই আমি বাবৰিৰ পৰা ষ্টাৰ্ট কৰোঁ আলি ঢাকি আই লাভ দিছ পাৰ্ট আলি ঢাকি পৰে শালিকি জাক 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 ঢোল বাজে বুকুত প্ৰেমৰে ঝিন চাক চাক আলি ঢাকি পৰে শালিকি জাক 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 ঢোল বাজে বুকুত প্ৰেমৰে ঝিন চাক চাক বাবুৰি মৰমৰ বাবুৰি নাচে হালি জালি বুকু তোকেহে বিচাৰি বাবুৰি মৰমৰ বাবুৰি নাচে হালি জালি বুকু তোকেহে বিচাৰি লৈ যা হিয়াখন থৈ যা তোৰে মন লৈ যা হিয়াখন থৈ যা তোৰে মন নোৱাৰি থাকিব নোৱাৰি তোৰ পৰা তৰি থেংক ইউ গতিকে মনমুৰি মৰমী এছ বি দৌৰাছ ৰাজীৱ কে বিজয় নৱাজমুদ্দিন বংকিম পল্লৱ প্ৰফুল্ল মৰমী ৰাজীৱ সংগীতা সুস্মিতা অ'কে মৰমী থেংক ইউ ছ' মাছ অনিতা গোস্বামী শৰ্মা তনভি ইজ ৱাচিং থেংক ইউ হেপী ৰঙালী বিহু বা তানভি বা বাবু ৰক বিজয় মজমুল হেল্ল' অলংকৃতা ৰূপাংকিতা বা বিহু শুভেচ্ছা থাকিল তোমালৈও থাকিল তাৰপাছত যায়